এইবাৰ ৰাইজ কঁঠালৰ আঠাত সাপতি গৈছে। গতিকে আৰু ইয়াতে কংগ্ৰেছ হাতী মাথা মাৰি লাভ নাই আৰু ৰাইজে একদম পূৰা কঁঠালৰ আঠাত লাগি গ'ল। আৰু প্ৰতিদ্বন্দ্বী আচলতে হাতী আছিলে, কিন্তু ঘূৰিলোঁ হাতীও নহয়, এতিয়া নাই কোনো আৰু ওৱান ছাইড হৈ গৈছে। ওৱান ছাইড ৰাইজ একদম টোটেলি ওৱান ছাইড হৈছে। খুব ভাল, খুব ভাল, বিপুল ভোটত জয়ী হ'ম। য'তে গৈছোঁ দাদা আপোনাক দিমেই, কোনোবা ভাইটি দিমেই, আমি একো বুজি নাপাওঁ, এবাৰ ঘৰৰ ল'ৰা পাইছোঁ আমি দিমেই বুলি কৈছে। যিহেতু সমষ্টিটো চাওক য'ত গৈছোঁ ৰাস্তা, আজি মাৰকাং গ'লোঁ আৰু আপোনাৰ বান্দৰগুক গ'লোঁ, ৰাস্তা টোটেলি বেয়া। আজি কৈছে ৰাইজে তাত কৈছে মোক যে হয় আপুনি জিকিলে এইটো হয় ৰাস্তা আমাৰ হ'ব, আঁকোৱালি লৈছে ৰাস্তা। পানী নাই, এতিয়া পানী নাই, কিছুমান জেগাত পানী নাই। আমি 13 মাইল গ'লোঁ, কি কয় তামুলীগুচি গ'লোঁ, পানী নাই। ৰাইজে গম পাইছে যে এই ল'ৰাটোৱে দিব, কাৰণ সি গাঁৱৰ ল'ৰা সম্পূৰ্ণভাৱে বহুত আদৰণি, বিপুল ভোট। এনেই চাওক ৰাস্তা ঘাট, পানীৰ লগতে আমাৰ মাটি বাৰী 1 নম্বৰ। তাৰপিছত আমাৰ ফ্লাইঅভাৰবিলাক হোৱা নাই, কিছুমান জেগাত এক্সিডেণ্ট হৈছে, আপুনি গম পাইছে। আপোনালোকে য'ত দীঘাৰুগে তাতে ফ্লাইঅভাৰ নাই, বিভিন্ন ধৰণৰ সমস্যা আছে, বিশেষকৈ মাটি বাৰীৰ সমস্যাখিনি। এতিয়া বান্দৰগুক আৰু আপোনাৰ য'ত গৈছোঁ আমাৰ নটাপ, কিছুমান ননকে মাটিবিলাক ম্যাদী হোৱা নাই, মানুহৰ বহুত প্ৰব্লেমত আছে। আৰু তেওঁলোকে জানে এইখিনি কাম মই কৰিম বুলিকে। বিপুল ভোটত জয়ী হ'ম। প্ৰথমে আমি পানীখিনি কৰিব লাগিব, পানী নহ'লে নহয়। পানী, তাৰপিছত ৰাস্তাৰ পিছত মাটি, যেনে পট্টাকৰণ, তাৰপিছত য'ত দলং নাই আপুনি চাব, আপোনাৰ কমলাজাৰীৰ পৰা নটাপ এইখন ফ্লাইঅভাৰ এখন লাগে নদীৰ, 5 কিলোমিটাৰ ঘূৰি আহিব লাগে। আৰু দীঘাৰ নৈৰ ওপৰত 3খন দলং লক্ষ্য এটা লৈছোঁ, 3খন দলং দিলে মানুহৰ যাতায়াত ব্যৱস্থাত স্কুলত অহা যোৱা ভাল হ'ব। মোৰ লৈছোঁ এইকেইটাই। তাৰপিছত আৰু বহুত কাম কৰিব লাগিছে। পানীৰ ইছ্যুটো মানে ফাৰ্ষ্ট টাইম কৰিব লাগে, পানীৰ কাৰণে বহুত প্ৰব্লেম পৰিছে। পানীৰ ইছ্যুটো কৰিব, এইবিলাক ময়ে পাৰিম, নোৱাৰে এইকেইটাই, এই দুজনে নোৱাৰে। দেখা নাই, ৰাইজে নিজে পইচা খৰচ কৰি আছে, একো অসুবিধা নাই। য'ত যাম খালি ঘৰে ঘৰে কঁঠাল। কেণ্ডিডেটৰ মাজত সিহঁতৰ দুইটাই, এতিয়া মই আপোনাক ক'লোঁ, ভয়ে খাইছে, চিন্তাত পৰিছে, টকা পইচাবিলাক এনে যাব নেকি। আপুনি চাব কংগ্ৰেছৰ প্ৰাৰ্থীজনে যাক তাৰ হৈ প্ৰচাৰ কৰিবৰ কাৰণে দিছে টকা, সেই টকাটো আনি মোৰ হৈয়ে প্ৰচাৰ কৰি আছে, নিতুলক ভোটটো দিবি বুলি, নিতুল দাসক কঁঠালত। আৰু মোৰ এটা ভাল হ'ল, পইচা মোৰ এতিয়া ইমান নালাগে। কংগ্ৰেছৰ পৰা পইচা আনিছে কংগ্ৰেছৰ মানুহে, আনি পেলাই আকৌ কৈছে কি আমি নিতুল দাসৰ হৈ আহিছোঁ, প্ৰাৰ্থীয়ে গমেই নাপায়। গোটেই মানুহখিনিয়ে মোৰ এনেকুৱা লাজ পাব 4 মে'ত, বহুত লাজ পাব। চাওক কংগ্ৰেছৰ 10ৰ পৰা 12,000 পাব, আৰু হাতীয়ে 25,000 পাব। তাৰপিছত আপোনাৰ ডায়মণ্ড এটা উঠিছে, ডায়মণ্ডটো বাৰু আমাৰ সোণ কিনিব, দুখীয়া মানুহ আমি ৰূপে কিনিব নোৱাৰোঁ। ডায়মণ্ডটো কোনেও কিনিব নোৱাৰে আমাৰ দুখীয়া মানুহ, এইটো গ'ল্ড। ডায়মণ্ডে পাব 30,000 পাব। তাৰপিছত ছেকেণ্ড হেণ্ড ট্ৰাক এখন উঠিছে, তেল চেল নাই, সেইখন আপোনাৰ 150 পাবহি। ইয়াতে প্ৰত্যাহ্বান নাই, তাৰমানে কি হ'ল, ডিমৰীয়াই এইবাৰ তাৰমানে আনকমন মানুহ পঠাব, গাঁৱৰ ল'ৰা পঠাব, পথাৰত ঘূৰি ফুৰা ল'ৰা পঠাব, গছত উঠা ল'ৰা পঠাব, নদীত ফুৰা, নিজে মাছ মাৰা, নিজে গছ গছনি লগাই, নিজে এগ্ৰিকালচাৰ লগত জড়িত থকা সেনেকুৱা ল'ৰা পঠাব। তাৰমানে নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰণে পঠাব, স্থানীয় হিচাপে মোক পঠাব যে আমি বহুতক ভোট দিলোঁ, গতিকে আমি ইয়াক দিম, ই উন্নয়ন কৰিব। ইতিমধ্যে সিদ্ধান্ত লৈছে, আপুনি চাব বিপুল ভোট পাম। একো নহয়, এইকেইটা যিকেইটা উঠিছে নামত উঠিছে আৰু একো নাই। নিৰ্দলীয় হিচাপে যে ইমান মানে মই সুখী, ৰাইজে ইমান আঁকোৱালি লৈছে। এইবাৰ ডিমৰীয়াই শক্তি দেখাব 126টা সমষ্টিৰ ভিতৰত, যে আমি ডিমৰীয়াই যে নিৰ্দলীয় হিচাপে আমাৰ ভোটাৰৰ যে ইমান শক্তি, গণতান্ত্ৰিক শক্তিটো দেখুৱাব এইবাৰ, যে আমি এনেকুৱা মানুহ আমি দিব পাৰোঁ জিকাই পেলাই। হাতীৰ লগত হ'ব, যোৱাকালিলৈকে অলপ আছিলে, কিন্তু আজি আৰু ঘূৰিলোঁ আৰু ভাল ৰিজাল্ট, সেইটোও ফেক্টৰ নহয়। এইবাৰ হাতীটো খেদিব। চাব, হাতীয়ে আমাৰ ডিমৰীয়াত খেতি বাতি কৰিব পৰা নাই, দিনত লগাই ৰাতি আহি খাই দিয়ে। তাৰপিছত কোনোবা দুখীয়া মানুহ এজনে খেৰৰে ঘৰ বনাইছে বা আপোনাৰ টিং আনিকে কিবা কৰিছে, সেইটোও ভাঙি দিয়ে। তাৰপিছত আপুনি ক'ৰবাত মানুহ মাৰিছে। গোটেই হাতীটো যে এইবাৰ এনেকুৱা খেদিব ৰাইজে, মই ক'লোঁ কি এনেকুৱা লাজ পাব হাতীৰ নাইকিয়াই হৈ যাব ইয়াত। আৰু ইয়াত মই আপোনাক কংগ্ৰেছটো একদম জিৰ'ই, কংগ্ৰেছৰ যিটো ছিষ্টেম, কংগ্ৰেছটো নাইকিয়াই হৈ যাব। মই আপোনাক কংগ্ৰেছৰ কোনো ইয়াত অস্তিত্বই নাই। শেষতকৈ সমষ্টিভাগী ৰাইজক মই হাতযোৰ কৰি কৈছোঁ, মোক এবাৰ জিকাই দিয়ক। আপোনালোকে বহুতক ভোট দিছে, ভোটটো দিয়ে আহিছে ইমান বছৰে, এবাৰ ভোটটো দিয়ক। চাব, মোক সদায় পাব, ঘৰে ঘৰে পাব, ৰাস্তা পদূলিয়ে পাব, দোকানত পাব, বজাৰত পাব, বিলতো পাব, খালতো পাব, সকলো জেগাতে পাব মোক। যিকোনো সমস্যাত মই কেৱল দিছপুৰত থাকিম, ফান আনিবৰ কাৰণে ৰাইজৰ উন্নয়ন। বাকীটো মোৰ ঘৰ ইয়াতে, ৰাতিপুৱা লগ পাব, আবেলি লগ পাব। তাতে এইকেইটাক জিকাই দিলে নাপায় আৰু, সিহঁতে পূৰা AC ৰুমত যাব, চাব MLA কোৱাৰ্টাৰত গ'লে আই কাৰ্ড দিব লাগিব, পাছ বনাব, এইবিলাক ছিষ্টেম মোৰ নাই। মোক সদায় য'তে ত'তে পাব, মোক কি গুৱাহাটীত বিচাৰি যাব লাগে, ইয়াতেই পাব ৰাইজে।
ৰাইজে এবাৰ দিব শিক্ষা চাবচোন, বিপুল ভোটত জয়ী হ'ম। মই কথা দিছোঁ আপোনাক, মই য'তেই গৈছোঁ বাবা তোক দিম, সকলোৱে আশীৰ্বাদ দি আছে তোক দিম। মই পইচাই দিব পৰা নাই, পইচা দিলেও নলয়। কোনোবাক 200 দিওঁ তই চাহ খাবি, নাই এইকেইটা পইচা আপুনি বেনাৰ বনাওক, পোষ্টাৰ বনাওক, বিপুল ভোটত জয়ী হ'ম, বিৰাট লাজ পাব ইয়াত আপোনাক। এইখিনি এটা কথা যিহেতু আমচিং অভয়াৰণ্য ক'বলগীয়া আছে, হাতী একচুৱেলি পাহাৰত থাকে, হাতী আহি মানুহৰ ঘৰ নাভাঙে, ঠিক আছে, জীৱ জন্তুৰ এটা স্থান কৰি দিলে ৱাইল্ড লাইফ। গতিকে আমাৰ আমচিং অভয়াৰণ্যত যিবিলাক হাতী আছে সেইকাৰণে হাতীটো খেদিম, তাতে ৰাখিম। তাৰমানে হাতীটো আমি সেই পাহাৰত ৰাখিম, যিটো হাতী আমাৰ ইয়াতে উঠিছে। যিবিলাক অবৈধ বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰা হ'ব, কাৰণ কিছুমান ননকে মাটি তেওঁলোকে আগত ফৰ্জাৰী কৰি মানে পটা কৰি লৈছে। এইটো কংগ্ৰেছৰ দিনত কৰিছে দেই, কংগ্ৰেছৰ দিনত বহুত মাটি য'ত তাতে পটাই নাপায়, কংগ্ৰেছৰ দিনত, অকণ বৰাৰ দিনত আপোনাৰ বহুত মাটি তেনেকুৱা কৰিছে। সেইবিলাক মাটি আমি যিবিলাক উচ্ছেদ কৰি এই বৰ্তমান হাতীটো তাত ৰাখিম, যিটো আমাৰ সমষ্টিত উঠিছে। আমি সেইকাৰণে আপুনি ভাল কথা কৈছে, আমি বহুত মাটি আছে সেইকাৰণে আচলতে সেইকাৰণে নামি আহিছে সেই হাতীটো। গতিকে এইবাৰ ৰাইজে 9 তাৰিখে তাৰমানে তাত আমি থৈ দিম, তাক খেদিব, পাহাৰত ৰাখিব তাক ডিমৈ ৰাইজে। তাৰপিছত ৰাইজে এটা কথা কৈছে যে দাদা হাতীটোতো আপুনি কোৱাটোৱে কৈছে যে হাতীটোতো পাহাৰত ৰখা গ'লে যে অলপ ভালকৈ থাকক, কাৰণ এনে থাকিব পাৰিব, ঘাঁহ বন আছে, আৰু উচ্ছেদ কৰি দিলে এইখিনি আকৌ নতুনকৈ ঘাঁহ বন হ'ব, কলগছ হ'ব, তেতিয়া ভালকৈ থাকিব পাৰিব হাতীটো, কাৰণ গোটেই জীৱনটোৰ কাৰণে তাতে থাকিব যিহেতু, গতিকে তেখেতে ভালকৈ থাকিব।